এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। জেলত থাকি এতিয়া হতাশাত ভুগিছে অভিনেত্ৰী নন্দিনী কাশ্যপ। নিজকে নিৰ্দোষী সজাবলৈ অভিনেত্ৰী নন্দিনী কাশ্যপে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল। কেইবাটাও মিছা মাতিছিল অভিনেত্ৰী নন্দিনী কাশ্যপে আৰু আৰক্ষীৰ সংবাদমেলৰ পাছতেই পোহৰলৈ আহিছে নন্দিনীৰ মিথ্যাচাৰৰ তথ্য। নন্দিনীয়ে কি মিছা মাতিছিল? প্ৰথম অৱস্থাত যিগৰাকী নন্দিনীয়ে কৈছিল যে মই তীব্ৰ বেগত বাহন চলোৱা নাছিলোঁ, সেইগৰাকী নন্দিনীৰ বাহন তীব্ৰবেগী আছিল। নন্দিনীয়ে কৈছিল যে চামিউলৰ খবৰ ল'বলৈ যাওঁতে নন্দিনীৰ পৰিয়ালক কোনোবাই ভয় ভাবুকি দিছিল, কিন্তু সেয়াও এতিয়া আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিছে যে সেয়াও মিছা। নন্দিনীয়ে নিশা আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল বুলি নন্দিনীয়ে প্ৰকাশ কৰিছিল, কিন্তু সেয়াও আছিল মিছা কথা। কেইবাটাও নন্দিনীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল, কেইবাটাও মিছা মাতিছিল কেৱল নিজকে নিৰ্দোষী সজাবলৈ। আৰু এইগৰাকী নন্দিনী এতিয়া আৰক্ষীৰ জিম্মাত, 2 দিন আৰক্ষীৰ জিম্মাত থাকিব নন্দিনী। লৈছোঁ সবিশেষ নন্দিনী কাশ্যপৰ অধ্যায়ৰ কেইবাটাও নতুন আপডেট। আৰু জেলত থাকি হতাশাত ভুগিছে অভিনেত্ৰী নন্দিনী কাশ্যপে। নন্দিনী কাশ্যপ এতিয়া জেলত থাকি হতাশাত ভুগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। হতাশাত ভুগিছে। নিশা থানাত কেইবাবিধো সামগ্ৰী বিচাৰি হাহাকাৰ কৰিছে নন্দিনীয়ে। ক্ৰীম পাউডাৰ বিচাৰি হাহাকাৰ কৰিছে নন্দিনীয়ে। খাব পৰা নাই ডাঙৰ ডাঙৰ চাউলৰ ভাত। নন্দিনী এতিয়া হতাশাত ভুগিছে আৰু নিজকে নিৰ্দোষী সজাবলৈ নন্দিনীয়ে আশ্ৰয় লৈছিল মিথ্যাচাৰৰ। নিজকে নিৰ্দোষী সজাবলৈ মিথ্যাচাৰৰ আশ্ৰয় লৈছিল নন্দিনীয়ে। চামিউলৰ মৃত্যুৰ পূৰ্বে কৰা প্ৰায়বোৰ মন্তব্যই আছিল মিছা। চামিউলৰ মৃত্যুৰ পূৰ্বে নিজকে নিৰ্দোষী সজাবলৈ নন্দিনীয়ে কৰা প্ৰায়বোৰ মন্তব্যই আছিল মিছা। আৰক্ষীৰ সংবাদমেলত পোহৰলৈ আহিছে নন্দিনীৰ মিথ্যাচাৰ। মিথ্যাচাৰৰ আশ্ৰয় লৈ নিজকে নিৰ্দোষী সজাবলৈ উঠি পৰি লাগিছিল নন্দিনীয়ে। দুৰ্ঘটনাৰ বিষয়ে নন্দিনীয়ে জনোৱা নাছিল আৰক্ষীক। নন্দিনীয়ে যিদৰে মন্তব্য কৰিছিল যে নিশাই জনোৱা হৈছিল, কিন্তু জনোৱা নাছিল আৰক্ষীক। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিও সামান্য আঘাতপ্ৰাপ্ত বুলি কৈছিল চামিউলক। আৰু তীব্ৰ বেগত বাহন চলাইও মিছা মাতিছিল নন্দিনীয়ে। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিও কেৱল সামান্য আঘাতপ্ৰাপ্ত বুলি কৈছিল চামিউল। ভুল দিশেৰে গাড়ী চলাই সংঘটিত কৰিছিল ভয়ংকৰ পথ দুৰ্ঘটনা। ভুল দিশেৰে গাড়ী চলাইছিল নন্দিনীয়ে আৰু সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা। নন্দিনীৰ পিতৃক চামিউলৰ পৰিয়ালে দুৰ্ব্যৱহাৰ কৰাৰ তুলিছিল অভিযোগ। কেইবাটাও অভিযোগ উত্থাপন হৈছিল। চামিউলৰ এবাৰো খবৰ নোলোৱাকৈ খবৰ লোৱা বুলি মিছা মাতিছিল নন্দিনীয়ে। আৰু 2 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে নন্দিনী কাশ্যপক। গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ, কাইলৈ আকৌ আদালতত হাজিৰ কৰোৱা হ'ব নন্দিনীক। নন্দিনীৰ অধিবক্তাই জামিন আবেদন কৰিছিল, কিন্তু জামিন আবেদন নাকচ কৰা হৈছে। জনাইছোঁ এই আপডেট। আৰু কেইবাটাও মিথ্যাচাৰৰ আশ্ৰয় লৈছিল নন্দিনীয়ে। নিজকে নিৰ্দোষী সজাবলৈ উঠি পৰি লাগিছিল নন্দিনীয়ে। মৃত্যুৰ পূৰ্বে, চামিউলৰ মৃত্যুৰ পূৰ্বে নন্দিনীয়ে কৈছিল এয়া কেৱল এটা সামান্য এক্সিডেণ্ট, সামান্য দুৰ্ঘটনা আৰু চামিউল সামান্য আঘাতপ্ৰাপ্ত। এইদৰে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল নন্দিনীয়ে। তীব্ৰ বেগত বাহন চলোৱা নাই বুলি মন্তব্য কৰিছিল নন্দিনীয়ে। পথৰ দুৰৱস্থাৰ বাবেই এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰাৰো তেওঁ তুলিছিল অভিযোগ। আৰু সেই সকলোবোৰ কথা এতিয়া পোহৰলৈ আহিছে। আৰক্ষীৰ সংবাদমেলৰ পাছতেই নন্দিনীৰ মিথ্যাচাৰ পোহৰলৈ আহিছে। মিথ্যাচাৰৰ আশ্ৰয় লৈ নন্দিনীয়ে যে নিজকে নিৰ্দোষী সজাবলৈ উঠি পৰি লাগিছিল, সেই কথাও এতিয়া পোহৰলৈ আহিছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ। এতিয়া হতাশাত ভুগিছে। জেলত থাকি হতাশাত ভুগিছে নন্দিনী কাশ্যপ এতিয়া হতাশাত ভুগিছে। আৰু নিজকে নিৰ্দোষী সজাবলৈ মিথ্যাচাৰৰ আশ্ৰয় লৈছিল নন্দিনীয়ে। চামিউলৰ মৃত্যুৰ পূৰ্বে কৰা প্ৰায়বোৰ মন্তব্যই আছিল মিছা। আৰক্ষীৰ সংবাদমেলত পোহৰলৈ আহিছে নন্দিনীৰ মিথ্যাচাৰ। দুৰ্ঘটনাৰ বিষয়ে নন্দিনীয়ে জনোৱা নাছিল আৰক্ষীক। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিও সামান্য আঘাতপ্ৰাপ্ত বুলি কৈছিল চামিউলক। তীব্ৰ বেগত বাহন চলাই মিছা মাতিছিল নন্দিনীয়ে আৰু ভুল দিশেৰে গাড়ী চলাই সংঘটিত কৰিছিল দুৰ্ঘটনা। নন্দিনীৰ পিতৃক চামিউলৰ পৰিয়ালে দুৰ্ব্যৱহাৰ কৰাৰ তুলিছিল অভিযোগ। চামিউলৰ এবাৰো খবৰ নোলোৱাকৈয়ে খবৰ লোৱা বুলি মিছা মাতিছিল নন্দিনীয়ে। আৰু শেহতীয়াকৈ 2 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে নন্দিনী কাশ্যপক। কাইলৈ আকৌ আদালতত হাজিৰ কৰা হ'ব নন্দিনীক। আৰু চামিউলৰ মৰদেহৰ পৰীক্ষাৰ সম্পন্নৰ পাছতেই বাসগৃহলৈ লৈ যোৱা হয় আৰু জানাজা সম্পন্ন কৰা হয়। আৰু সমগ্ৰ নলবাৰীত এতিয়া শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। চামিউলৰ পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। কালিৰ দিনটোত জানাজা সম্পন্ন হৈছে চামিউলৰ আৰু 2 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে নন্দিনী কাশ্যপক। কাইলৈ আকৌ আদালতত হাজিৰ কৰোৱা হ'ব নন্দিনীক। নন্দিনীৰ অধিবক্তাই জামিন আবেদন কৰিছিল যদিও সেই আবেদন নাকচ কৰা হৈছে।
জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কেইবাটাও মিথ্যাচাৰৰ আশ্ৰয় লৈছিল নন্দিনীয়ে। নিজকে নিৰ্দোষী সজাবলৈ মিথ্যাচাৰৰ আশ্ৰয় লৈছিল নন্দিনীয়ে। চামিউলৰ মৃত্যুৰ পূৰ্বে প্ৰায়বোৰ যিবোৰ মন্তব্য কৰিছিল সেই প্ৰায়বোৰ মন্তব্য মিছা বুলি এক প্ৰকাৰে প্ৰমাণিত হৈছে। আৰক্ষীৰ সংবাদমেলৰ পাছতেই পোহৰলৈ আহিছে এইবোৰ তথ্য। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিও সামান্য দুৰ্ঘটনা বুলি কৈছিল আৰু সামান্য আঘাতপ্ৰাপ্ত চামিউল বুলি কৈছিল এইগৰাকী তথাকথিত অভিনেত্ৰী নন্দিনী কাশ্যপে। আৰু দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰোৱা হৈছে বুলি জনাইছিল। নিশাৰ ভাগতে তেওঁ অৱগত কৰিছিল আৰক্ষীক, কিন্তু আৰক্ষীক কোনো ধৰণৰ অৱগত কৰা নাছিল অভিনেত্ৰী নন্দিনী কাশ্যপে। আৰক্ষীৰ সংবাদমেল আছে, সংবাদমেলত নন্দিনী কাশ্যপৰ বিষয়ে, নন্দিনী কাশ্যপৰ সেই সমগ্ৰ ঘটনাৰ বিষয়ে কি তথ্য প্ৰকাশ পাইছিল আৰক্ষীৰ সংবাদমেলৰ মাজলৈ লৈ গৈছোঁ। মই কোৱা কথাটো মই কৈছোঁ, আমি কেমেৰা কৈছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচে ৰাতি নিশাৰ লগত কোনো ধৰণৰ আমি ইনফৰ্মেশ্যন পোৱা নাছিলোঁ। ঘটনাস্থলীৰ আৰক্ষী গৈছিলে নাই, আৰক্ষী কোনো ধৰণৰ ৰাতি যোৱা নাছিল। তেওঁ যিখিনি কথা কৈছে তাত CCTV ভিজুৱেলটোত স্পষ্ট হৈছে যে ট্ৰাকক তেওঁ অভাৰটেক কৰিবলৈ যোৱা নাছিলে, মানে মহতিয়াই লৈ গৈছিলে, কিন্তু ট্ৰাক নাছিলে সন্মুখত। এই কথাবিলাক আৰক্ষীয়ে চাইছে। চাওক, আমি অলৰেডি CCTV কেমেৰাটো ফ্ৰিজ কৰিছোঁ, তাৰমানে ফুটেজটো আমি এইটো এনালাইচিছ কৰিম। তেখেতৰ আপোনালোকে জানে গাড়ীখন MVI কৰা হৈছিল। MVI ৰিপৰ্টৰ বেচিছত আমি গাড়ীখন এৰি দিছোঁ ৰাতিপুৱাই 26 তাৰিখে ৰাতি। কিন্তু আমি গাড়ীখন আকৌ ডিটেইন কৰিছোঁ, কাৰণ এই গাড়ীখনৰ ওপৰত আমি এতিয়া FSL এক্সামিনেশ্যন কৰাবৰ কাৰণে অলৰেডি আমি প্ৰেয়াৰ ছাবমিট কৰিছোঁ টু ডাইৰেক্টৰ FSL। গাড়ীখন 24 ঘণ্টাৰ ভিতৰত MVI কৰি পঠিয়াই দিয়া হ'ল। স্কুটিখন যোৱাৰ পৰা নহয়। চাওক, গাড়ীখনৰ যিহেতু এক্সিডেণ্ট ভেহিকেল আছিল, ঘৰৰ মানুহ আমাৰ প্ৰচিডিঅ'ৰ আছে, যেতিয়া যিহেতু এক্সিডেণ্ট হয় IRADত আমি এটা আপলোড কৰোঁ। সেই IRADৰ কপিটো অট'মেটিকেলি MVIলৈ গুচি যায়। MVI ৰিপৰ্টটো আমাক ছাবমিট কৰিলে আফটাৰ MVI আমি গাড়ীখন ডিটেইন কৰিব নোৱাৰোঁ। কিন্তু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে গাড়ীখন আমি আকৌ চিজ কৰিছোঁ। চিজ কৰি সেইখন গাড়ীৰ আৰু সেই বাইকখনৰ সংগত হৈছিলে নাই হোৱা চাইণ্টিফিক প্ৰুভৰ কাৰণে আমি দুইখন গাড়ী বৰ্তমান আমাৰ ট্ৰেফিক পুলিচৰ কাষ্টডিত আছে। প্ৰথম দিনাখনে কিয় গাড়ীখন জব্দ কৰি যাব দিলে? মই আকৌ কৈছোঁ আপোনাক, গাড়ীখন জব্দ কৰা হৈছিল। IRADত আমি এটা ৰিকুইজিশ্যন MVIলৈ যায়, সেই MVI ৰিপৰ্ট পোৱাৰ পিছতে গাড়ীখন যাবলৈ দিয়ে। যোৱাকালি চাওক, মানুহগৰাকী লগৰ আমি মানুহগৰাকী নিশাটো পোৱা নাছিলোঁ। পিছদিনাখন ৰাতিপুৱা দেখি যিহেতু নিজে আহিছে, মেডিকেল কৰা কথাটো নাহে। যোৱাকালি দেখিলোঁ যেতিয়া আমি এৰেষ্ট কৰিছোঁ, ৰাতিয়ে আমি মেডিকেল কৰিছোঁ। যিহেতু তেওঁ যেতিয়া মাতিছিলে তেতিয়া তেওঁ মীমাংসাহে কৰিছে বুলি আৰক্ষীয়ে মীমাংসা কৰিবলৈ চেষ্টা কৰিছে। এইটো তেখেতে কি কৈছে সেইটো মই নাজানো, মই তেখেতৰ চোৱাও নাই। ঘৰৰ পৰিয়ালৰ অভিযোগ আনিছে যে আমাৰ মীমাংসা অভিযোগ কি কৰি, গতিকে সেইখিনি মই যিখিনি ক'ব লগা আছিল মই সেইখিনি কৈছোঁ। তেওঁ কি কৈছে তেওঁৰ পৰা সুধি ল'ব। নন্দিনী কাশ্যপে 28 তাৰিখে এটা বাইট দিছিল যে ৰাতি তেওঁ আৰক্ষীক খবৰ দিছিল আৰু আৰক্ষীয়ে পৰামৰ্শ দিছিল যে ৰাতি আহিব নালাগে, ৰাতিপুৱা আহিব। চাওক, মই কি কৈ আছোঁ আপোনাক আকৌ ক্লিয়াৰ কৰি দিছোঁ। যিদিনাখন এক্সিডেণ্ট হৈছিল সেইদিনাখন ৰাতি গুৱাহাটী ট্ৰেফিক পুলিচক কোনো ফোন কৰা নাই আৰু আমাৰ ওচৰত কোনো ধৰণৰ ইনফৰ্মেশ্যন আছে। আৰু এটা কথা সুধিব ওলাইছোঁ, নন্দিনী কাশ্যপৰ যিখিনি ভিজুৱেল আহিছে, CCTV ভিজুৱেলে হওক বা বাকী দুজন ল'ৰাই যি ভিজুৱেল কৰিছে তাত স্পষ্ট হৈছে যে খুন্দিয়াই পলাই গৈছে। গতিকে এই ধাৰাটো কিবা আমি এটা ছেকশ্যন এড কৰিছোঁ। এই গোটেই ঘটনাটো যিহেতু নন্দিনী কাশ্যপে কেইবাটাও অভিযোগ আনিছে, তেওঁ কৈছে যে পুলিচক আমি ফোন কৰিছিলোঁ, পুলিচক গোটেই দুৰ্ঘটনাটোৰ সন্দৰ্ভত জনোৱা হৈছিলে। এই কথাখিনি আপোনালোকে কৈছে আপোনালোকক জনোৱা নাই, কিন্তু এই যে ইলিগেশ্যনটা পুলিচৰ এগেইনষ্টত আনিছে, তেওঁ কৈছে মিছা এটা কথা কৈছে। এই ক্ষেত্ৰত আপোনালোকে নতুনকৈ কিবা ব্যৱস্থা তেওঁ কোনোবাই কিবা বাক চালিটো চবৰে আছে। মই আপোনাক আকৌ কৈ আছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচৰ হাতত সেই নিশা ৰাতি এক্সিডেণ্টৰ পৰা কোনো ইনফৰ্মেশ্যন আছে। তেওঁ যিহেতু ৰাতি স্বাস্থ্য পৰীক্ষা কৰা নহ'ল, তেনেহ'লে যদি সুৰাপানো কৰিছিল তেনেহ'লে কোনে গম নাপাব। আৰু গোটেই ঘটনাটো আছিলে 25 তাৰিখে। তাৰপিছত আপোনালোকে দেওবাৰে যেতিয়া বাতৰি সম্প্ৰচাৰ হৈছে তাৰপিছতে ঘটনাটো পোহৰলৈ আহিছে। 25 তাৰিখৰ পৰা আপোনালোকে দেওবাৰলৈকে কোনো ইনফৰ্মেশ্যন 26 তাৰিখে নিজে তেখেতক মাতি অনা হয়। যেতিয়া আমি গম পাইছোঁ, 26 তাৰিখে তেখেতসকল আহিছে। 26 তাৰিখে তেখেতক থানাত আহি সোধ-পোছ কৰি যাবলৈ দিয়া হৈছিল। 26 তাৰিখে গাড়ী MVI আমি ৰিকুইজিশ্যন কৰিছোঁ। 26 তাৰিখে ৰিকুইজিশ্যন MVIৰ পৰা আহিছে। 26 তাৰিখে তেখেতে গাড়ী লৈ গৈছে। 27 তাৰিখ হৈছে দেওবাৰ, আপোনালোকে যিটো কথা কৈছে। 27 তাৰিখে আপোনালোকক নটিচ দিয়া হৈছিল। 28 তাৰিখে তেখেত আকৌ আহিছে।
29 তাৰিখ থাকিলে 30 তাৰিখে গোটেইটো কাৰ্যকলাপ হৈছে 29 তাৰিখ নাই আমি কোনো ধৰণৰ খবৰ নাই গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ খবৰ তেখেতক মাতা হৈছে যেতিয়া আমি খবৰটো পাইছোঁ তেতিয়া আমি তেখেতক মাতা হৈছে তেখেতক মাতা হৈছে মাতিছোঁ আমি আহিছোঁ নন্দিনীয়ে যিখন গাড়ীত এক্সিডেণ্ট কৰিছিল সেইখন গাড়ীত 5খনকৈ চালান আগতে য়েছ আপুনি যিটো কথা ৰাইট আমি অলৰেডি দ্বিতীয় এনফৰ্চমেণ্টৰ কথা পাতিছোঁ মই এইটো ক'ব খোজোঁ আপোনালোকক গুৱাহাটী ট্ৰেফিক পুলিচৰ হাতত তেওঁৰ কোনো চালান নাই কিন্তু যিখিনি আমি তেখেতৰ চালান পাইছোঁ বা আমি গম পাইছোঁ গোটেইখিনি অভাৰ স্পীডৰ আছিলে বিভিন্ন অসমৰ বিভিন্ন জিলাত তাৰমানে গাড়ীখন নন্দিনীয়ে খুব স্পীড চলাইছিল সেইটো ইতিমধ্যে পৰিবহণ চাওক সেইটো বস্তু এচাৰ্টেইন কৰা মই তাৰমানে চাইণ্টিফিকলি মই ক'ব নোৱাৰিম সেইটো কাৰণে মই কৈছোঁ আমাৰ FSL দিয়া হ'ব তেওঁলোকে মোক এচাৰ্টেইন কৰি দিব পাৰিব CC কেমেৰা ফুটেজটো আমি অলৰেডি চিজ কৰিছোঁ সেই বেচিছত আমি কামখিনি আগবাঢ়িছোঁ গোচৰটো কোনদিনা ৰুজু কৰিছে কি কয় গোচৰটো কোনদিনা ৰুজু কৰিছে গোচৰটো 26 তাৰিখে ৰুজু হৈছে 26 তাৰিখে কেছ দিছে কেছ নম্বৰ হৈছে 630/2025 সেইদিনা ঘটনাটো যেতিয়া হৈছিল এই স্বামীৰ যিজন ল'ৰা ঢুকালে তেখেতৰ লগৰ ল'ৰাকেইটা 3:20 মানত 100 ডায়েল কৰি খবৰ দিছিল আৰক্ষীক কিন্তু আৰক্ষীয়ে বিশেষ একো ৰেছপন্স নকৰা চাওক মই আপোনাক আকৌ কৈ আছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচৰ ওচৰত একো কোনো ধৰণৰ খবৰ নাছিল মানে এইটো এটা বিফলতা নেকি এতিয়া ট্ৰেফিক পুলিচৰ যে গুৱাহাটীখনৰ মাজমজিয়াত এটা এক্সিডেণ্ট হ'ব কিন্তু 24 ঘণ্টালৈকে তেওঁলোকে খবৰ নাপায় এইটো এটা আচলতে যান বাহন আৰক্ষীৰ এটা বিফলতা আপুনি এইটো স্বীকাৰ কৰিছে আপুনি এইটো স্বীকাৰ কৰি দিলে যে আমাৰ বিফলতা এইটো মইতো বিফলতা বুলি স্বীকাৰ কৰা নাই 24 ঘণ্টা আপোনালোকৰ বুলি ক'লে আপোনাক এটা মই কথা কৈ দিওঁ গুৱাহাটী চিটিখনত দিনটোত কিমান গাড়ী চলে চাগে আপুনি ভালকৈ ইনচিডেণ্টটো হৈছে উলাল বক্ৰা অঞ্চলত সেইখিনি জেগাত ট্ৰেফিকৰ মানুহ ৰাতি নাথাকে যদি পাব্লিকে খবৰ পায় দিয়ে আৰু আজিকালি বহুত আহিছে লগৰ খবৰ জনায় খবৰ পোৱাৰ লগৰ আমাৰ প্ৰত্যেকখন থানাতে ট্ৰেফিক ব্ৰাঞ্চতে এটা স্পেচিয়েল টীম থাকে ইমাৰ্জেঞ্চি টীম বুলি কওঁ তেওঁলোকে যেতিয়া এনেকুৱা ৰিপৰ্টৰ লগৰ জেগালৈ মাৰ্চ কৰে এইটো খবৰ পোৱা নাই আমি কৈছোঁ আমি খবৰ পোৱা নাই এইটো আপুনি বিফলতাই ধৰে নে সফলতাই তাত মই কোনো ক'ব নোৱাৰিম এই যে নিশা আহিব নালাগে পুৱা আহিলেও হ'ব বুলি যে নন্দিনী কাশ্যপে যিটো কথা কৈছে মই কৈছোঁ মই আপোনালোকৰ ট্ৰেফিকে কৈছিল নে আৰ্মি পুলিচে কৈছিল চাওক মই নন্দিনী কাশ্যপে নিজেই জনোৱা বুলি চাওক মই কোৱা কথাটো মই কৈছোঁ আমাৰ কেমেৰাই কৈছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচে ৰাতি নিশা ভাগত কোনো ধৰণৰ আমি ইনফৰ্মেশ্যন পোৱা নাছিলোঁ ঘটনাস্থলীৰ আৰক্ষী গৈছিলে